প্ৰিভিয়াছ শ্বৰ্টছ বিলাকত তোমালোকে হয়তো ৰাউলত এক্টৰ বিষয়ে অলৰেডি জানিলা। ৰাউলত এক্টৰ প্ৰতিক্ৰিয়া হিচাপে ৰাউলত এক্টৰ এগেইনষ্টত ইণ্ডিয়ান লিডাৰ্ছ বিলাক ষ্টাৰ্ট কৰিছিলে ৰাউলত সত্যাগ্ৰহ। আৰু ৰাউলত সত্যাগ্ৰহটো যেতিয়া এক্সপাণ্ড হৈ পাঞ্জাৱলৈকে গৈ পাইছিলে তেতিয়া দুজন পপুলাৰ লিডাৰ সত্যপাল আৰু কিলো ৰাউলত সত্যাগ্ৰহৰ লগত ৰিলেশ্যনত এৰেষ্ট হৈছিলে। এই দুজন লিডাৰৰ এৰেষ্টৰ ওপৰতে ডিছকাছ কৰিবৰ কাৰণে আৰু বৈশাখী ফেষ্টিভেলটো চেলিব্ৰেট কৰিবৰ কাৰণে 13 এপ্ৰিল 1919ত জালিয়াৱালা বাগ নামৰ ঠাইডোখৰত পাঞ্জাৱৰ কিছুমান মানুহ গোট খাইছিলে। আৰু সাধাৰণ মানুহ ফেষ্টিভেলৰ দিনা আছিলে চেলিব্ৰেট কৰিবলৈ ওলাই আহিছে। আৰু সেই দিনাখনে কি হৈছে, জেনেৰেল ডায়াৰৰ নেতৃত্বত তাত একত্ৰিত হোৱা সকলো মানুহকে জধে মধে মাৰ্চিলেছলি ফায়াৰিং কৰা হৈছিলে। এন্ট্ৰি এটাই আছে আৰু এক্সিট তাত কোনো নাই, তাৰ ভিতৰত এটা কুঁৱা আছে। আৰু যেতিয়া জেনেৰেল ডায়াৰে সোমাই গৈ তাত শ্বুটিং কৰা ষ্টাৰ্ট কৰে, ফায়াৰিং কৰা ষ্টাৰ্ট কৰে, মানুহবিলাক নিৰুপায় হয়। বহুতে ইনফেক্ট প্ৰাণ বাচিব বুলি সেই কুঁৱাটো জাপ দিয়ে, কিন্তু প্ৰাণ নাবাচি ওলোটাই মৃত্যুহে তেওঁলোকে পায়। চ' খুব এটা শোকাকুল পৰিৱেশ আছিলে, খুব এটা দুখৰ পৰিস্থিতি আছিলে। ইয়াৰ লগতে প্ৰতিক্ৰিয়া হিচাপে ৰবীন্দ্ৰনাথ টেগৰে নিজৰ নাইটহুডটো ত্যাগ কৰিছিলে। কমপ্লিট চেপ্টাৰ 2ৰ ভিডিঅ' আমাৰ এপতো আপলোড হৈ গৈছে আৰু আমাৰ চেনেলতো অলপ চলপ আপলোড হৈছে। তোমালোকে তলৰ ডেছক্ৰিপশ্যনৰ পৰা গৈ এটা ভিডিঅ' তাৰ চেক কৰিব পাৰা।